বিশ্বনাথৰ লেহু গাঁৱত যোৱা নিশা সংঘটিত হৈছে এক চুৰি কাণ্ড। লেহু গাঁৱৰ লোহিত হাজৰিকা নামৰ অৱসৰী শিক্ষকগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ যোৱা নিশা চোৰে চলালে চাফাই অভিযান। জানিব পৰা মতে কালি লোহিত হাজৰিকা পৰিয়ালসহ শহুৰেকৰ আদ্য শ্ৰাদ্ধৰ বাবে তেজপুৰলৈ গৈছিল। আজি যেতিয়া সন্ধিয়া লোহিত হাজৰিকা ঘৰলৈ আহে তেতিয়াহে চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে। ঘৰৰ খিৰিকীৰ গ্ৰিল ভাঙি সোমোৱা চোৰে হাজৰিকাৰ ঘৰৰ পৰা নগদ 15,000 টকাসহ সোণৰ অলংকাৰ লৈ উধাও হয়। আনহাতে ঘৰৰ সমস্ত সামগ্ৰী লণ্ডভণ্ড কৰি থৈ যায়। সম্প্ৰতি বিশ্বনাথ আৰক্ষীয়ে হাজৰিকাৰ বাসগৃহত উপস্থিত হৈ চোৰৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। যোৱা ৰাতি নাছিলোঁ। ক'লৈ গৈছিলে? যোৱা ৰাতি মানে আমাৰ শহুৰ দেউতাৰ হেৰি আছিলে, কাজ আছিলে কাৰণে আজি যোৱা ৰাতি তালৈ গৈছিলোঁ। গৈ ঘূৰি আহোঁতে দেখিছোঁ এতিয়া 5টা বজাত আবেলি। তেতিয়া আৰু দেখিছোঁ ঘৰৰ গোটেই বস্তুবিলাক লণ্ডভণ্ড কৰি পেলাই গডৰেজ চডৰেজ খুলি গোটেই মানে হেৰি কৰিছে, চুৰ কৰিছে বস্তু। কি কি নিছে? এতিয়া মানে ম্যাদ টকা অলপমান নিছে 15,000 আৰু সোণৰ সৰু সুৰা বস্তু কেইটামান নিছে। চোৰটো কেনেকৈ সোমাইছে, মানে কিবা চিন আছে নেকি তেনেকুৱা? এইটো আমাৰ পৰ্টিকৰ যিখন গ্ৰিল, সেই গ্ৰিলখন খুলিছে, খুলি পেলাই সেই পৰ্টিকৰ গ্ৰিলেদি সোমাই পেলাই আটাইকেইটা ৰুমৰে গডৰেজটোও ভাঙিছে, আলমাৰা এটাও ভাঙিছে, আকৌ ভিতৰ ফালৰ সৰু পিটছেপ দুটামান, ট্ৰাংককেইটা খুলি আটাইকেইটাকে চাই কাপোৰবিলাক জোকাৰি বিভিন্ন বস্তু চাইছে। আপোনালোক ঘৰলৈ আহোঁতেহে গম পাইছে? ঘৰলৈ আহি আমি গম পাইছোঁ, তলাটো খোলোতেই গম পাইছোঁ আৰু।